हेलो एवरीवन আজি তোমালোকক খুবই চমৎকাৰ চাৰিটা ট্ৰিক শিকাই দিম। বিভিন্ন চাকৰি পৰীক্ষাত এনে ধৰণৰ চিত্ৰ দিয়া থাকে আৰু সোধা হয় ইয়াতে মুঠ কিমানটা ত্ৰিভুজ আছে। যদি তোমালোকে এটা এটাকৈ ত্ৰিভুজ গণা মুঠ ত্ৰিভুজৰ সংখ্যা নিৰ্ণয় কৰোঁতে বহুত সময় লাগিব আৰু তাৰ পিছতো ভুল হোৱাৰ সম্ভাৱনা বহুত বেছি থাকে। গতিকে তোমালোক চাৰিটা ট্ৰিক শিকাই দিম যি ট্ৰিকবিলাক ব্যৱহাৰ কৰি এই ধৰণৰ চিত্ৰত মুঠ ত্ৰিভুজৰ সংখ্যা অতি সহজে শুদ্ধভাৱে নিৰ্ণয় কৰিব পাৰিবা। তেতিয়াহ'লে আৰম্ভ কৰোঁ। ট্ৰিক নম্বৰ 1, এইটো ধৰি লোৱা এটা চিত্ৰ, এই চিত্ৰটোত মুঠ কিমানটা ত্ৰিভুজ আছে এতিয়া তোমালোকে চাই লও। এইটো গণি পেলাই অতি সহজে নিৰ্ণয় কৰিব পাৰিবা কাৰণ সৰু এটা ত্ৰিভুজ আৰু ডাঙৰ এটা ত্ৰিভুজ অৰ্থাৎ মুঠ ত্ৰিভুজ আছে দুটা। কিন্তু আমি ট্ৰিক ব্যৱহাৰ কৰি কিদৰে কৰিম, এনে ধৰণৰ চিত্ৰত আমি চাম যে হৰাইজন্টাল লাইন কিমানটা আছে। হৰাইজন্টাল লাইন 1 2 এটা দুটা অর্থাৎ আমি এই ধরনের লাইন চাম। এই ধরনের লাইন দুটা আছে মানে ইয়াতে ত্রিভুজ আছে দুটা। আকৌ যদি আমি এটা বেলেগ এটা চিত্ৰ আকৌ ধৰি লোৱা এইটো এটা চিত্ৰ, এই চিত্ৰটোত মুঠ কিমানটা ত্রিভুজ আছে একে আমি ধৰে চাম যে এই ধৰণৰ হৰাইজন্টাল লাইন কিমানটা আছে। আমি যদি চাওঁ 1 2 3 4 5 অৰ্থাৎ ইয়াতে ত্রিভুজ আছে 5টা। আকৌ যদি আমি এটা বেলেগ এটা ত্রিভুজ লওঁ, ধৰি লোৱা এইটো এটা ত্রিভুজ, এই চিত্ৰটোত মুঠ কিমানটা ত্রিভুজ আছে এটা তোমালোকে মন কৰা। ইয়াতে আমি চাম যে হৰাইজন্টাল লাইন বা অনুভূমিক লাইন কিমানটা 1 2 3 4 5 6 7 8 অৰ্থাৎ ইয়াতে মুঠ ত্রিভুজ আছে 8টা। কিমান ধুনীয়া নহয় জানো যে আমি ত্রিভুজ নগণাকে আমি ট্ৰিক ব্যৱহাৰ কৰি অতি সোনকালে শুদ্ধভাৱে ত্রিভুজৰ সংখ্যা নিৰ্ণয় কৰিব পাৰোঁ। ট্ৰিক নম্বৰ 2, আমাক যদি এনে ধৰণৰ চিত্ৰ দিয়া থাকে, ধৰি লোৱা এইটো এটা ত্রিভুজ আৰু ওপৰৰ শীৰ্ষবিন্দুৰ পৰা এনেদৰে এটা আস্তনা আছে, তেতিয়াহ'লে ইয়াতে মুঠ কিমানটা ত্রিভুজ আছে তো তোমালোকে ইয়াত অতি সহজে নিৰ্ণয় কৰিব পাৰিবা যে এইটো এটা সৰু ত্রিভুজ লগতে এইটো এটা ত্রিভুজ দুটা হ'ল আৰু ডাঙৰ অৰ্থাৎ মুঠ ত্রিভুজ কিমানটা পালো 3টা। কিন্তু এইটো এনেদৰে নিৰ্ণয় কৰাতকৈ আৰু এটা সহজ পদ্ধতি হৈছে এই যে ভিতৰৰ ত্রিভুজবিলাক আছে আমি সিৰিয়ালি 1ৰ পৰা নাম্বাৰ দি যাম। এইটো 1 নম্বৰ, পিছতো 2 নম্বৰ, তাৰপিছত ত্রিভুজৰ মুঠ সংখ্যা নিৰ্ণয় কৰিবৰ কাৰণে এই সংখ্যাবিলাক যোগ কৰি গ'লে হ'ল, যেন 1 + 2 = 3। এতিয়া আমি আৰু এটা চিত্ৰ চাওঁ। ধৰি লোৱা যে এইটো এটা চিত্ৰ, এইটোত আমি এনেকৈ বহুতকেইটা আঁচ টানি লওঁ। এতিয়া আমি চাই লওঁ ইয়াতে মুঠ কিমানটা ত্রিভুজ আছে। আমি যদি এনেকৈ গণো যে 1 2 3 4 তাৰপিছত আকৌ এই অলপ ডাঙৰটো ল'ব লাগিব, এনেকৈ বহুতকেইটা পোৱা যাব আৰু তাৰপিছতো ভুল হোৱাৰ চান্স থাকিব। কিন্তু আমি যদি ট্ৰিক ব্যৱহাৰ কৰোঁ আমি ভিতৰত আমি সিৰিয়ালি নাম্বাৰ দি যাম 1 2 3 4। এতিয়া মুঠ কিমানটা ত্রিভুজ আছে এই সংখ্যাবিলাক যোগ কৰি গ'লে হ'ল, যেনে 1 + 2 + 3 + 4 1 + 2 3 হ'ব, 3 + 3 6 + 4 10 হ'ব। কিন্তু আকৌ এই সংখ্যাকেইটা যোগ কৰোঁতেও কেতিয়াবা টাইম লাগে। এই সংখ্যাকেইটা যোগ কৰিলে যিমান হ'ব সেইটো ওলোৱাৰ এটা শৰ্টকাট পদ্ধতি আছে। একদম লাষ্টৰ সংখ্যাটো কি আছে 4, তাৰ ঠিক পিছত কি আহে 5। এই দুটা সংখ্যা পূৰণ কৰিবা আৰু 2ৰে হৰণ কৰিবা। 4 5 গুণ 20 আৰু 2ৰে হৰণ কৰিলে হ'ব 10। কিমান ধুনীয়া নহয় জানো? অতি সোনকালে ত্রিভুজৰ সংখ্যা নিৰ্ণয় কৰিব পাৰোঁ। আমি এতিয়া আৰু এটা চিত্ৰ চাওঁ, ইয়াতে মুঠ কিমানটা, এইটোত কিমানটা ত্রিভুজ আছে আমি চাই লওঁ। এতিয়া চাই লওঁ যে ইয়াতে কিমানটা ত্রিভুজ, আমি সিৰিয়ালি নাম্বাৰ দি যাম 1 2 3 4 5 6। এতিয়া মন কৰা যে আমি মুঠ কিমানটা ত্রিভুজ আছে, আমি যদি 1 + 2 + 3 + 4 + 5 + 6 কৰোঁ তেতিয়াও পাম। কিন্তু তাতকৈ শৰ্ট পদ্ধতিটো কি, একদম লাষ্টত কি আহিছে 6, তাৰ পিছৰ সংখ্যাটো কি 6ৰ পিছৰ সংখ্যা হৈছে 7। এই দুটাক পূৰণ কৰি 2ৰে হৰণ কৰিম। 6 7 গুণ 42, 2ৰে হৰণ কৰিলে হ'ব 21। অৰ্থাৎ ইয়াতে মুঠ ত্রিভুজ আছে 21টা। তামাম মজা। ট্ৰিক নম্বৰ 3, এইটো খুবেই মজাৰ। চাই লোৱা ইয়াতে আমি এই চিত্ৰটো এনে ধৰণৰ, ধৰি লোৱা এইটো, এই চিত্ৰটোত মুঠ কিমানটা ত্রিভুজ আছে তোমালোকে কেনেকৈ ক'বা? একদম সহজ, যেনে ধৰি লোৱা যে মুঠ কিমানটা। এতিয়া তোমালোকে এইটো 2 প্ৰকাৰে চিন্তা কৰিব লাগিব। আমি যেনেকৈ ট্ৰিক নম্বৰ 2ত কি শিকিছিলোঁ যে আমি ধৰি লোৱা যে এই মাজত দুটা লাইন নাই, অৰ্থাৎ এনে ধৰণৰ এইটো, এই মাজত দুটা লাইন নাথাকিলে কি হ'ব, এইটো হ'ব। তো ইয়াতে মুঠ কিমানটা ত্রিভুজ আছে অলপ আগতে নিৰ্ণয় কৰিছা। আমি ভিতৰত সিৰিয়ালি নাম্বাৰ দিব লাগিব 1 2 3 4। ইয়াতে মুঠ ত্রিভুজ কিমানটা আছে আমি কেনেকৈ পাম,
এই যে সিৰিয়েলে নাম্বাৰ দি গৈছোঁ লাষ্টত কি আহিছে 4 4 ঠিক পিছৰ সংখ্যা হৈছে 5 তো 4 5 গুণ কিমান 20 তাক 2 এৰে হৰণ হ'ব 4 5 গুণ 20 তাক 2 এৰে হৰণ কৰিলে হ'ব 10 এতিয়া আমি চাব লাগিব এই আজবিলাক অৰ্থাৎ আমি এতিয়া চাম এইটো আছে এইটো আমি প্ৰথম ট্ৰিকত শিকিছোঁ যে এনে ধৰণৰ ইয়াতে এই চিত্ৰটোত কিমানটা ত্ৰিভুজ আছে ইয়াতে ত্রিভুজ কিমানটা আছে আমি চাব লাগিব এই অনুভূমিক লাইনবিলাক অনুভূমিক তো অনুভূমিক লাইন কিমানটা আছে 1 2 3 তো আমি ইয়াতে মুঠ ত্রিভুজ আছে 3টা এতিয়া একদম সহজ কথা এতিয়া ইয়াতে কিমানটা পাইছো 10 আৰু ইয়াতে কিমানটা পাইছো 3 10 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 30 অৰ্থাৎ ইয়াতে মুঠ ত্রিভুজ আছে 10 * 3 = 30 খুবই সহজ তোমালোকে এই ধৰণৰ যিকোনো চিত্ৰ পাৰিবা এতিয়া আমি এটা বেলেগ চিত্ৰ লওঁ এতিয়াৰ চিত্ৰটো তোমালোকে নিৰ্ণয় কৰিবা যে মুঠ কিমানটা ত্রিভুজ আছে এটো প্ৰেক্টিছৰ কাৰণে এটো ধৰি লোৱা যে আমি আৰু এটা চিত্ৰ আঁকিলো এইটো 1 2 3 ইয়াতে মুঠ কিমানটা ত্রিভুজ আছে তোমালোকে কি দৰে নিৰ্ণয় কৰিবা একদম সহজ পদ্ধতি তোমালোকে প্ৰথমে এইটো চাবা এই লাইনবিলাক আর আমি ভিতৰত একদম সিরিয়ালি নাম্বার দিয়ে যাবা যেনেকৈ এইটো 1 2 3 4 5 6 অৰ্থাৎ এতিয়া তোমালোকে কল্পনা কৰা যে এই লাইন অনুভূমিক লাইনবিলাক নাই নাথাকিলে কিমানটা ত্রিভুজ থাকিলেহেঁতেন ইয়াতে ইয়াতে ত্রিভুজ থাকিলেহেঁতেন 6 6 ঠিক পিছৰ সংখ্যাটো হৈছে 6 তার ঠিক পিছৰ সংখ্যা 7 হ্যাঁ তাক 2 এৰে হৰণ 6 7 গুণ হৈছে 42 2 এৰে হৰণ কৰিলে হ'ব 21 অৰ্থাৎ ইয়াতে যদি এই অনুভূমিক লাইনবিলাক নাথাকিলে ইয়াতে ত্রিভুজ থাকিলেহেঁতেন 21টা এতিয়া তোমালোকে কল্পনা কৰা যে এই লাইনবিলাক নাই অকল এইবিলাক আছে হ্যাঁ অকল অর্থাৎ এই লাইনবিলাক আছে তেতিয়াহ'লে ইয়াতে মুঠ কিমানটা ত্রিভুজ হ'ব তো আমি চাম যে এটা অনুভূমিক লাইন দুটা তিনিটা চাৰিটা অৰ্থাৎ ওপৰৰ পৰা এই লাইনবিলাক নাথাকিলে ইয়াতে এই ধৰণৰ হ'লে ইয়াতে মুঠ ত্রিভুজ থাকিলেহেঁতেন 4টা তো আমি ইয়াতে মুঠ পূৰণ কৰিব লাগিব 4 অৰ্থাৎ এনে ধৰণৰ লাইনৰ পৰা যি মুঠ ত্রিভুজ পাইছোঁ আৰু এই লাইনৰ পৰা যি ত্রিভুজ আহে এই দুটাক পূৰণ কৰিলে হ'ব 21 4 গুণ 4 গুণ 4 4 দুগুণ 8 ইয়াতে মুঠ 84টা ত্রিভুজ আছে ট্ৰিক নাম্বাৰ 4 আমি ইয়াতে চাম যে অলপ বেলেগ ধৰণৰ চিত্ৰ ধৰি লোৱা যে এইটো এটা চিত্ৰ আৰু ইয়াতে এনে ধৰণৰ আছে এইটো ইয়াতে মুঠ কিমানটা ত্রিভুজ আছে ক'ব পাৰিবানে ইয়াতে মুঠ ত্রিভুজ চাই লোৱা যে ডাঙৰ প্ৰথম সৰু কিমানটা আছে 1 2 3 4 চাই লোৱা ভিতৰত সৰু ত্রিভুজ 4টা আকৌ এই ডাঙৰ এটা অৰ্থাৎ 5টা এতিয়া চাই লোৱা মই যদি চিত্ৰটো এনে ধৰণৰ লওঁ এইটো চিত্ৰটো চাই লোৱা ভিতৰত এইটোৰ ভিতৰত আৰু এনেকৈ যদি সৰু লওঁ ইয়াতে মুঠ কিমানটা থাকিব আমি এই পদ্ধতিটো ব্যৱহাৰ কৰি ইয়াতে ওলাব পাৰোঁ ইয়াতে কিমানটা আছে চাই ল'বা ডাঙৰ ত্রিভুজ হৈছে এটা আৰু ভিতৰত কিমানটা ওলাইছে ভিতৰত ওলাইছে 4টা 1 + 4 কিমান হ'ব ইয়াতে মুঠ ত্রিভুজ আছে 5টা ইয়াতে তোমালোকে ট্ৰিকটো কি মনত ৰাখিবা চাই লোৱা যে আমি প্ৰথমে চাম যে এই যে ত্রিভুজটো আছে ডাঙৰ ত্রিভুজটো ইয়াৰ ভিতৰত কি হৈছে এটা ত্রিভুজ গঠন হৈছে মনত ৰাখিবা ভিতৰত যদি এটা ত্রিভুজ গঠন হয় তেতিয়াহ'লে সেই এটাৰ কাৰণে 4টা ত্রিভুজ তৈয়াৰ হয় যেনে ধৰি লোৱা এইটো এটা ত্রিভুজ ইয়াৰ ভিতৰত যদি আমি এটা ত্রিভুজ তৈয়াৰ কৰোঁ এই যে এটা তাৰ কাৰণে ইয়াতে মুঠ কিমানটা ভিতৰত কিমানটা হ'ল 1 2 3 4টা ত্রিভুজ হ'ল এই কথাটো কোৱা হৈছে ইয়াতে এতিয়া চাই লোৱা ভিতৰত এটা ত্রিভুজ গঠন হোৱাৰ কাৰণে ভিতৰতে 4টা ত্রিভুজ গঠন হয় আৰু ডাঙৰ ত্রিভুজ এটা মুঠ হ'ব 5টা এতিয়া চাই লোৱা আমি ইয়াতে কি আমি প্ৰথমে 1 যোগ কৰিম হ্যাঁ কাৰণ ডাঙৰটোৰ কাৰণে 1 হ'ব এতিয়া এই ডাঙৰটোৰ ভিতৰত চাই লোৱা এটা ত্রিভুজ এইটো সেইটোৰ কাৰণে এই ডাঙৰটোৰ ভিতৰত 4টা ত্রিভুজ হ'ব আকৌ চাই লোৱা এই ত্রিভুজটো যে আছে এই ত্রিভুজটোৰ ভিতৰত কি হৈছে আৰু এটা ত্রিভুজ হৈছে তেতিয়াহ'লে সেইটোৰ কাৰণে এই ত্রিভুজৰ ভিতৰত আৰু 4টা ত্রিভুজ হ'ব অৰ্থাৎ ইয়াতে মুঠ ত্রিভুজ কিমানটা হ'ব 4 4 8 + 1 9 ইয়াতে মুঠ ত্রিভুজ আছে 9টা এতিয়া আমি এই ধৰণৰ আৰু এটা চাই লওঁ তোমালোকে মন কৰা ধৰি লোৱা যে এইটো এটা ত্রিভুজ ইয়াৰ ভিতৰত আমি আৰু কেইটামান আঁকিলো তেতিয়াহ'লে তোমালোকে সেই ট্ৰিক ব্যৱহাৰ কৰি ওলাব পাৰিবা আকৌ এইটোৰ ভিতৰত ধৰি লোৱা যে এইটো আৰু এটা ভিতৰত
এনেকৈ আৰু এটা আঁকিলোঁ। এতিয়া মন কৰা ইয়াতে মুঠ কিমানটা ত্ৰিভুজ আছে একদম সহজভাৱে তোমালোকে চাই ল'বা। প্ৰথমে চাবা যে আমি প্ৰথমে 1 যোগ কৰিম, ঠিক আছে। এতিয়া 1 এই ডাঙৰটোৰ ভিতৰত কিমানটা ত্ৰিভুজ হৈছে চাই লোৱা। প্ৰথমে হৈছে ভিতৰত এটা ত্ৰিভুজ, তাৰ কাৰণে 4টা। সেইটোৰ ভিতৰত কি হৈছে আৰু এটা ভিতৰত তৈয়াৰ হোৱা আৰু এটা ত্ৰিভুজ, তাৰ কাৰণে হ'ব আৰু 4টা। এইটোৰ ভিতৰত আৰু এটা ত্ৰিভুজ হৈছে, তাৰ কাৰণে হ'ব আৰু 4টা। ইয়াতে মুঠ ত্ৰিভুজৰ সংখ্যা হ'ব 13টা, অৰ্থাৎ 13টা ত্ৰিভুজ আছে। কিমান ধুনীয়া। ইয়াতে আমি ত্ৰিভুজ কিমানটা আছে নগনাকে জাষ্ট ট্ৰিক ব্যৱহাৰ কৰি অতি সহজে নিৰ্ণয় কৰিব পাৰোঁ। তো এই ধৰণৰ ট্ৰিক ব্যৱহাৰ কৰি তোমালোকে যিকোনো চাকৰি পৰীক্ষাত এই ধৰণৰ প্ৰশ্ন আহে তোমালোকে সমাধান কৰিব পাৰিবা। আনকি স্কুল লেভেলৰ পৰীক্ষাতো এই ধৰণৰ চিত্ৰ দিয়ে আৰু ত্ৰিভুজ গণিব দিয়ে তোমালোকে নিৰ্ণয় কৰিব পাৰিবা।